যাম বিয়ালৈ আহিবা বাবু তুমি বিয়ালৈ আহিবা কিমান সময়ত নিবলৈ আহিবা দিনৰ 2:30মান বাজিব মৰম কেতিয়াও টকাৰে কিনিব নোৱাৰি মৰমটো এটা বস্তু এনেকুৱা ধাৰণা হয় ইমান টকা থাকিলেও তাক বস্তুটো কিনি লৈ যাব নোৱাৰি গানেৰে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী চিনাকি ভণ্টিজনী নাজানো ক'ত ঘৰ আছে নেকি কোনোবা তোমাৰ মৰমৰ ঐ জান দিবিহিনে নাই ঐ বুকুৰে মৰম 5 মাহত দুয়োৱে পৰিল দুয়োৰে প্ৰেমত 5 মাহতেই আহি গ'ল এখন বিয়াই ৰাতিটোৰ ভিতৰতে লাভ কৰিছে এতিয়া চৰ্চা মহানগৰীৰ মাজমজিয়াত এখন বৃদ্ধাবাসত আজি উখল মাখল পৰিৱেশ 71 বছৰীয়া ককা আৰু 65 বছৰীয়া আইতাৰ বিয়াই দৃষ্টি কাঢ়িছে এতিয়া সকলোৰে এছাম মানুহৰ কামে হৈছে বিতৰ্ক কৰা সেইসকলে বিতৰ্ক কৰে যিসকলে নিজে কোনো কাম নকৰে আৰু মোৰ দৃষ্টিতটো এইটো এটা অতি ভাল কাম হৈছে উত্তম কাম হৈছে আৰু আজি তেওঁ এখন বিয়া পাতিবলৈ লৈছে কোনোবাই ক'ব বয়স বেছি হৈছে মই কওঁ নহয় উদাহৰণটো যদি কোনোবাই চাইছে ইতিহাসে কয় যে আমাৰ নেলছন মেণ্ডেলাই 80 বছৰ বয়সত বিয়া পাতিছিলে প্ৰেমে নামানে কোনো বয়সৰ সীমা আৰু তাৰে যেন এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে এহাল ককা আইতা বুলি ক'লে ভুল হ'ব এহাল প্ৰেমিক যুগলে 71 বছৰীয়া ককা আৰু 65 বছৰীয়া আইতাই এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বৰ্তমান সময়ত আৰু আজি মই উপস্থিত আছোঁ প্ৰমুখ তালুকদাৰ শুৱনি বৃদ্ধাশ্ৰমত আৰু এই বৃদ্ধাশ্ৰমৰ এহাল ককা আইতাই বৰ্তমান সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে আৰু দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱাৰ অন্যতম কাৰণটো হৈছে তেওঁলোকৰ বিয়া হয় আপোনালোকে ঠিকই শুনিছে তেওঁলোকৰ বিয়া 24 জানুৱাৰীত আৰু এই হাল ককা আইতা বৰ্তমান আমাৰ ওচৰত উপস্থিত আছে আৰু আমি কাৰেণ্ট ট্ৰেইন অসমৰ দৰ্শকসকলক তেওঁলোকৰ সৈতে কিছু মত বিনিময় কৰাবলৈ চেষ্টা কৰিম আৰু তেখেতৰ বিয়াক লৈ আয়োজন কেনেকুৱা চলিছে বা তেওঁলোকৰ বিয়াৰ সন্দৰ্ভত তেওঁলোকে কেনেকুৱা ধৰণৰ মতামত আগবঢ়াব সেয়া আমি তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম আমি প্ৰথমে ককাৰ ওচৰলৈ আহিছোঁ হয় ককা আপোনালোকৰ বিয়া বুলি শুনিছোঁ কি ক'ব আপোনাৰ নিজৰ বিয়াখনক লৈ যিহেতু আপুনি অবিবাহিত বুলি শুনিছোঁ বহুতৰ মুখৰ পৰা আৰু প্ৰায় জীৱনৰ 71টা বসন্ত আপুনি পাৰ কৰিলে আৰু 71টা বসন্তৰ পিছত আপুনি এই সিদ্ধান্ত বৰ্তমান গ্ৰহণ কৰিছে কি ক'ব এই সন্দৰ্ভত কি বুলি ক'ম আৰু ক'বলৈ একোৱেই নাই কিন্তু মৰমেতো নাজানে অন্ধ বস্তু হয় সি ধনী দুখীয়া সৰু বৰ একো বিচাৰ নকৰে অকল কিন্তু মৰমটো এটা বস্তু এনেকুৱা ধাৰণা হয় মৰম টকাৰেও কিনি ল'ব নোৱাৰি বা ইমান টকা থাকিলেও তাক বস্তুটো কিনি লৈ ল'ব নোৱাৰি কিন্তু মৰমটো হৈহে যায় আৰু বেছিটো ক'ব নোৱাৰিম কিন্তু কিবা এটা কৰি থাকোঁতে কিবা গান চান গাই থাকোঁতে কাৰোবাৰ কিবা এটা হেৰি হ'ল আৰু আকৰ্ষণ কৰিলে এতিয়া মোৰ আবদ্ধ হ'ল বৰ্তমান সময়ত যিহেতু প্ৰেমবোৰ দেখিবলৈ পোৱা যায় যে কংক্ৰিটৰ মাজত যিবোৰ আবদ্ধ হৈ আছে আৰু আপোনালোকৰ প্ৰেমটো সকলোৱে নিৰ্ভেজাল প্ৰেম বুলি ক'বলৈ ধৰিছে এইখিনি সময়ত আৰু এইখিনি সময়ত আপুনি যিহেতু আইতাক প্ৰথমতে আপোনালোকে কেনেকৈ প্ৰথমে আপোনাৰ আইতাক কেনেকৈ পাইছিলোঁ ইয়াত থকা এতিয়া মোৰ 7 মাহ হৈছে 7 মাহ নহ'লে 6 মাহ 5 মাহতেই আহি গ'লগৈ এতিয়া মোৰ 7 মাহত চলি আছে হয় আমি আইতাৰ ওচৰলৈ যাম অলপমান আমি আইতাৰ সৈতে কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিম হয় আইতা প্ৰথমতে আপোনাৰ নামটো ক'বচোন জয়প্ৰভা বৰা আপোনাৰ ঘৰ ক'ত ঘৰ তেজপুৰ বেচেৰীয়া আপুনি ইয়াতে ককাকে লগ পাইছিলে ককা একেটা লগ পাইছিলোঁ মাৰ্চত তাৰপিছত মই জানুৱাৰীত আহিছোঁ তেখেত মাৰ্চত আহিছে যুগসূত্ৰটো কেনেকৈ প্ৰথমতে কাৰ ফালৰ পৰা ইংগিত আহিছিলে আপোনাৰ ফালৰ পৰা ইংগিত গৈছিলে নে ককাৰ ফালৰ পৰা ইংগিত আহিছিলে এই দুয়োটাই একেলগে কথা বতৰা পাতিলোঁ গান গাইছিলে আমাক হেৰি কৰি
মই গান গাব নাজানো প্ৰথম গানটো কি গাইছিলে ককাই আপোনাৰ বাবে গানটো পাহৰিছোঁ তেওঁ এতিয়া ককাই কি গাইছিলে প্ৰথম গানটো কি আছিলে আপোনাৰ আইতাৰ বাবে এই ক'লো নহয় অচিনাকি ভণ্টিজনী নাজানো ক'ত ঘৰ আছে নেকি কোনোবা তোমাৰ মৰমৰ ঐ জান দিবিহিনে নাই ঐ বুকুৰে মৰম যদিহে কোনো এই কাষে চপা নাই মৰম চেনে দিমে গৈ দিমে উপচাই ধন্যবাদ জনাইছোঁ ককা আৰু যিহেতু সকলোৱে কৈ আছে আপোনালোকে দুজনকে এটা নিক নেম দিছে অৰ্থাৎ মানে এটা নাম দিছে প্ৰথমতে নামটো কোনে দিছিলে ককাৰ ফালৰ পৰা আহিছে নে আইতাৰ ফালৰ পৰা আহিছে মই দিছোঁ বাবু বুলি আৰু তেখেতে পাছত মাতিছিলে বাবু বুলি প্ৰথমতে কেনেকৈ মাতিছিলে কি মানে কি সুৰত মাতিছিলে মানে আপুনি কি বুলিয়ে মাতিছিলে আৰু কি হ'ল বুলি মানে বাবু মানে কি কৰিছা নে বাবু অঁ বাবু কি কৰিছে বুলি কৈছিলোঁ আচ্ছা আপুনি এইটো নাম কেনেকৈ আহিলে আপোনাৰ মনলৈ জান নামটো কেনেকৈ আহিলে জান এইটো মৰমৰ নাম আৰু যোনে যাক যি ভাল পায় যি বুলি মাতিব পাৰে ঠিক তেনেকৈ ময়ো তাক জান বুলি মাতোঁ আপোনালোকৰ বিয়া যিহেতু 24 জানুৱাৰীত আমাৰ কাৰেণ্টন অসমৰ দৰ্শকসকলক আৰু সমগ্ৰ ৰাজ্য মানে সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকে এটা সৰু এটা নিমন্ত্ৰণ দি দিয়ক আপোনালোকৰ বিয়াৰ বাবে যাতে এইটোৱে ক'ব বিচাৰোঁ মোৰ ৰাইজকে আৰু কৈছোঁ আৰু বিয়াত আহিব লাগে বুলি আৰু সহযোগ আগবঢ়াব লাগে বুলি আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এতিয়া আপোনাৰ ঘৰত কোন কোন আছে মানে আপোনাৰ যিহেতু আপুনি অবিবাহিত বুলি শুনিছোঁ আপোনাৰ এনেই ঘৰত কোন কোন আছে আপোনাৰ মোৰ কোনোৱেই নাই এই মানুহ এঘৰত থাকি ডাঙৰ হ'লোঁ তেওঁ আনি ইয়াত মোক সোমাই দিলে যিঘৰ মানুহৰ ঘৰত ডাঙৰ হৈছে তেখেতে আহি আপোনালোকৰ ইয়াতে থৈ হয় হয় তেওঁ মেডিকেলত চাকৰি কৰে বোকাখাটৰ পৰা বোকাখাট জ্যোতিপুৰ দলৈগাঁও আইতাৰ কোনোবা আছেনে কোনোবা মোৰ এতিয়া বৰ্তমান ভাইটি দুটা আছিলে ঢুকালে বোৱাৰী দুজনী আছে যদিও মই ঘৰ ত্যাগ কৰি থৈ পেলাই আশ্ৰমবাসী হ'ম বুলি ওলাই আহিলোঁ বোৱাৰী দুজনী আছে দুটা ভাইটি নাই মোক খবৰ দিয়া নাই পৰিস্থিতিয়ে কিছুমান বাধ্য কৰা এতিয়া সেইকাৰণে মই ঘৰলৈ খবৰ দিয়া নাই গাঁৱৰ হেৰিয়ালৈ দিছোঁ তেজপুৰ আঞ্চলিক বাইন সন্থালৈ খবৰ দিছোঁ আৰু আমাৰ গাঁৱৰ সভাপতি ছেক্ৰেটাৰী তেখেতসকললৈ দিছোঁ তেখেতসকলে তাৰ পৰাই আশীৰ্বাদ কৰিছে যে তই মত দি দে তই ভাল কাম কৰিছ সেনেকৈ কৈছে মোক আৰু যিহেতু পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে বিশেষকৈ আইতাগৰাকীয়ে উল্লেখ কৰিছে আৰু তেখেতে যিহেতু তেজপুৰৰ পৰা আহিছে আৰু তেজপুৰত যিসকল বাসিন্দা আছে সেই তেজপুৰৰ বাসিন্দাসকলৰ পৰা তেওঁলোকে আশীৰ্বাদ বিচাৰিছে যাতে তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক আৰু আমাৰ ওচৰত বহুতো ককা আইতা বৰ্তমান সময়ত উপস্থিত আছে সেয়া আমি কিছুমান সেই আইতাসকলৰ পৰা আমি জানিব চেষ্টা কৰিম বিয়া বুলি কাপোৰ কিনিছে নাই আইতাই নাই কিনাই কেতিয়া কিনিব বিয়াৰ সময় কিনিব আচ্ছা আপুনি কিনা নাই এতিয়া কেনেকুৱা লাগিছে আপোনালোকৰ লগৰে দুজন বিয়া হ'বলৈ গৈ আছে ভালে লাগিছে আমাৰ আপুনি ক'ৰ পৰা মই বৰপেটা কোন ঠাই কনককুছি বুলি কয় এটা সকলো এটা উৰুলি দি দিয়ক বিয়া বিয়ানাৰ থাকিও দি দিয়ক ভাল লাগিব তেতিয়া শুনিবলৈ চবৰে আই দেউৰে পদূলিতে হালি আছে নল কলহে ঢালে যমুনাৰে জল আই দেউৰে পদূলিতে মিঠাই আমৰ পুলি আই দেৱে পানী ঢালে ৰাম কৃষ্ণ বুলি গা ধুই আই দেৱে পটুৱাতে ভৰি
আনি দিয়া পাতৰ শাৰী পিন্ধক লাহে কৰি গা ধুই আই দেৱে শিৰ দিলে হাত শিৰ দিলে হাত স্বৰ্গৰ পৰা দেৱগণে দিলে আশীৰ্বাদ। মই ধন্যবাদ জনাইছোঁ আইতাসকলক, যিহেতু তেওঁলোকে অতি সুন্দৰভাৱে এটা বিয়া গীত জুৰিলে আৰু বিয়া গীতৰ জৰিয়তে তেওঁলোকে নিজৰ যি সতীৰ্থ আছে, যি সতীৰ্থ কেইদিনমান পিছত বিবাহপাশত আবদ্ধ হ'ব, তেওঁলোকৰ কাৰণে এটা শুভেচ্ছা বাৰ্তা বৰ্তমান সময়ত প্ৰদান কৰিছে। আমি এই মেমৰিয়েলখনৰ স্বত্বাধিকাৰী আছে আমাৰ ওচৰত, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয়, মানে প্ৰস্তুতি কেনেকুৱা চলিছে? ভালেই চলিছে আৰু আচলতে এই বয়সতে তেওঁলোকৰ সংগৰ প্ৰয়োজন হয় আৰু তেওঁলোকে এতিয়া শিশুৰ দৰে হৈ যায় আৰু বয়স বেমাৰ আজাৰেও হেঁচি ধৰে, গতিকে ইজনে সিজনৰ সংগ হ'ব। আৰু দুইজনে সকলোতকৈ ডাঙৰ কথাটো হ'ল ককাজনে সৰুৰ পৰাই বেলেগৰ ঘৰত কাম কৰি আছিলে, গতিকে এই সময়ছোৱাত ইয়ালৈ আহি তেখেতে এই বয়সত এটা আনন্দ আৰু এটা সুস্থ জীৱন যাপন কৰিছে, লগতে তেওঁক সংগী হিচাপে পাইছে। গতিকে আমাৰ সকলোৱে এই বিয়াখনত আনন্দিত হৈছে, ককা আইতা সকলোৱে, আৰু তেওঁলোকক এটা ৰুম দিয়া হৈছে। আগতে বেলেগকৈ আছিলে ৩-৪জনৰ লগত, এতিয়া 2জনৰ বাবে এটা ৰুমো সাজু কৰা হৈছে ইয়াতে। আৰু কইনা থাকিব মঠঘৰীয়াৰ মাতৃনিবাসত কইনা থাকিব আৰু দৰা ইয়াৰ পৰা যাব, লগতে বেণ্ড পাৰ্টি থাকিব, আগদিনাখন জোৰোণ হ'ব আৰু অসমৰ ৰাইজেও যাতে এই বিয়াখনত অংশগ্ৰহণ কৰে, লগতে সহায় সহযোগিতা কৰে, তাৰ বাবে মই অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে এই বিয়াখনৰ বাবে, আৰু যিহেতু বহু লোকৰ সমাগম ঘটিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এই বিবাহখনত, আৰু এই বিবাহখনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে এইহাল ককা আইতাৰ লগতে সমগ্ৰ ৰাজ্যবাসী, কিয়নো ৰাতিটোৰ ভিতৰতে এখন চৰ্চিত বিয়া বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে এই ককা আইতাহালৰ বিয়া। আৰু ককাৰ যিহেতু সৰুৰে পৰা তেখেতে বেলেগৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিলে, আৰু সেই যিসকল লোকৰ ঘৰত থাকি তেওঁ ডাঙৰ দীঘল হৈছিলে, সেই লোকসকলে আহি বৰ্তমান সময়ত তেওঁক ইয়াতে আহি থৈছেহি। আৰু তাৰ বিপৰীতে আইতাও নিজৰ যি দুগৰাকী ভাতৃ আছিলে, সেই ভাতৃ দুগৰাকীৰ মৃত্যুৰ পিছত তেওঁ এতিয়া এই আশ্ৰমখনকে নিজৰ ঘৰ হিচাপে বৰ্তমান সময়ত বাছি লৈছে। আৰু আমাৰ ওচৰত এগৰাকী বাইদেউ আছে, আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। হয়, এই বিয়াখনক লৈ যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে এনেকুৱা ধৰণৰ বিয়াসমূহক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায় বা বিতৰ্কিতমূলক কিছুমানে মন্তব্যও কৰে। সেই সকল লোকক যিসকলে বিতৰ্কিত মন্তব্য কৰে বা সমালোচনা কৰে, তেওঁলোকক আপুনি কি বুলি কয়? এচাম মানুহৰ কামেই হৈছে বিতৰ্ক কৰা। সেইসকলে বিতৰ্ক কৰে যিসকলে নিজে কোনো কাম নকৰে। আৰু মোৰ দৃষ্টিততো এইটো এটা অতি ভাল কাম হৈছে, উত্তম কাম হৈছে। উৎপল হৰ্ষবৰ্ধনক মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, আৰু তেখেতৰ কৰ্মৰাজিক মই অত্যন্ত অভিনন্দন জনাওঁ। এটা কথা ভাবক, ইয়াতে থকা কোনোবা এগৰাকী হয়তো এনেকুৱা আছে যাক নিজৰ ল'ৰা ছোৱালী বা সন্তানসকলে ৰাখিব নোৱাৰি ইয়াত থৈ গৈছে, অথচ উৎপল হৰ্ষবৰ্ধনে 2 শতাধিক বয়োবৃদ্ধ লোকক আন্তৰিকতাৰে ৰাখিছে, কাৰো অন্তৰত অকণমানো আঘাত নিদিয়াকৈ অত্যন্ত ভালভাৱে ৰাখিছে। আৰু আজি তেওঁ এখন বিয়া পাতিবলৈ লৈছে, কোনোবাই ক'ব বয়স বেছি হৈছে, মই কওঁ নহয়। উদাহৰণটো যদি কোনোবাই চাইছে, ইতিহাসে কয় যে আমাৰ নেলছন মেণ্ডেলাই 80 বছৰ বয়সত বিয়া পাতিছিলে। আৰু বিয়াটো এটা শুভ কৰ্ম, আৰু বিয়া হ'ল আনন্দ উৎসৱ এটা, আৰু এটা উৎসৱ হ'বলৈ গৈ আছে উৎপল হৰ্ষবৰ্ধনৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসত। এইটো অতি ইতিবাচক কথা। আৰু এই বিয়াখন পাতি দিবলৈ লোৱাৰ খবৰটো জনাৰ পিছৰ পৰাই উৎপলৰ প্ৰতি থকা মোৰ আন্তৰিকতা, শ্ৰদ্ধাৰ মানদণ্ড অধিক উচ্চ শিখৰলৈ ধাবিত হৈছে। ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু শেষৰ পৰ্যায়ত আমি আহি বৰ্তমান সময়ত উপস্থিত হৈছোঁহি, আৰু শেষত ককাৰ মুখৰ পৰা আইতাক এবাৰ জান বুলি মাতি বিয়ালৈ এবাৰ আহিবলৈ কৈ দিয়ক। আৰু যাম, বিয়ালৈ আহিবা। বাবু তুমি বিয়ালৈ আহিবা, কিমান সময়ত নিবলৈ আহিবা? দিনৰ 2টামান বাজিব।
হয় ধন্যবাদ জনাইছোঁ দুয়োকে আৰু আমি আশা কৰিছোঁ দুয়োৰে যাতে যুগ্ম জীৱন সুখৰ হৈ পৰক সুখময় হৈ পৰক আৰু তেওঁলোকে জীৱনত যিখিনি হেৰুৱাইছে বা যিখিনি তেওঁলোক পাবলগীয়া থাকি গ'ল তেওঁলোকৰ জীৱনত যাতে তেওঁলোকে এই যুগ্ম জীৱনৰ জৰিয়তে অৰ্থাৎ তেওঁলোক দুজনে যাতে দুয়োজনৰ বাবে অপৰিহাৰ্য অংগ হৈ পৰক আৰু সেয়া আমি কামনা কৰিছোঁ